আমাৰ আৰু এটা ভিডিঅ'লে আজি মোৰ লগত আছে অভিনৱ চান্দিল্য। অভিনৱে এবাৰ HSLCত নমস্কাৰ। অলমষ্ট 93% পাইছিলে অভিনৱ। তো ফাৰ্ষ্ট অফ অল কংগ্ৰেচুলেশ্যনছ। থেংক ইউ ছাৰ। অভিনৱ কোন স্কুলৰ পৰা দিছিলা এইবাৰ মেট্ৰিক? মই চিন্তামণি আদৰ্শ শিশু নিকেতন স্কুলৰ পৰা দিছিলো। সেইখন আমাৰ গাঁৱত আছিলে স্কুলখন। অ'কে, অভিনৱে মেথছত 99 পাইছিলে আৰু কি ছাবজেক্টত কিমান পাইছিলা? মই এডভান্সত 98, আছামিছত 92 আৰু ছায়েন্সত 80 আৰু ছচিয়েলত 90 পাইছিলো আৰু ইংলিছত 98। ইংলিছত 98, মেথছত 99। মেথছৰ 1 নম্বৰটো ক'ত গ'ল? মেথছৰ 1 নম্বৰটো MCQত গৈছে নেকি? মোক 45 মাৰ্কছৰ শুদ্ধ হৈছিলে, কিন্তু 1 নম্বৰটো ক'ত গ'ল মই সেইটো গম নাপালো। তো কেনেকৈ পঢ়িছিলা মেথছটো? মানে মেথছ ছাবজেক্টটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ, কেনেকৈ পঢ়িছিলা তুমি? মেথছৰ প্ৰথমটো মেইন কথা NCERT খন কমপ্লিট কৰিব লাগিব। NCERT খন মই ধুনীয়াকে কমপ্লিট কৰিছিলো। এক্সাম্পলৰ পৰা হওক আৰু যিবোৰ ঐচ্ছিক আছে অনুশীলনী, সেই ঐচ্ছিক খিনি মই কমপ্লিট কৰিছিলো। তাৰপিছত ৰেফাৰেন্স মই RD শৰ্মাখন কৰিছিলো ৰেফাৰেন্স। মই গোটেইখন কমপ্লিট কৰিব নোৱাৰিলো। তাৰমানে মোৰ ভুলটো হ'ল কি, মই কেইবাখনো ৰেফাৰেন্স গোটাই লৈছিলো। মই RD শৰ্মা আৰু কুৱেশ্যন বেংক এই দুইখন কৰিছিলো। মেইনলি মোক কৰিব লাগিছিলে RD শৰ্মাখন, সেই মই RD শৰ্মাখন কৰিছিলো আৰু কুৱেশ্যন বেংকখনো কৰিছিলো মেথছৰ কাৰণে। তেনেকে কৰিছিলো। তাৰপিছত তুমি কুৱেশ্যনবিলাক মানে চব প্ৰেক্টিচ কৰি যোৱা নে একেলগে চেপ্টাৰটো পঢ়িয়ে? নহয়, যিখিনি কুৱেশ্যন মানে টান থাকে সেইখিনি কুৱেশ্যন মই বেছিকে প্ৰেক্টিচ কৰো, আৰু যিখিনি উজু প্ৰশ্ন সেইখিনি মাত্ৰ যিখিনি কৰা আছে সেইখিনি চাই গ'লে। আৰু বাকী তুমি কুৱেশ্যন বেংকৰো কৰা, আৰু ধৰা তুমি যেতিয়া প্ৰি ফাইনেল হ'ল টেষ্ট পেপাৰবিলাক কৰিছিলা নাই তেতিয়া? মই কৰিছিলো। আপুনি কৈছিলে যে সেই টেষ্ট পেপাৰ খিনি লিখি কৰিব লাগে 3 ঘন্টা টাইম লৈ। মই ডেইলি এখনকে কৰিছিলো। টোটেল 27খন পেপাৰ মই কৰিছিলো প্ৰি টেষ্টৰ পিছত, মা- আৰু নিজে সেই পেপাৰখন মই চাইছিলো। তো সেইটোৱে বহুতখিনি ইম্প্ৰুভ কৰিছে চাগে তোমাৰ টাইম ইম্প্ৰুভ মেনেজমেণ্টটো। কৰিছিলো বহুত টাইম মেনেজমেন্ট। বাকী যেতিয়া তুমি মেথছৰ লিখাটো কেনেকৈ গুৰুত্ব দিয়া মেথছত লিখাবিলাক? পেপাৰ প্ৰেজেণ্টেশ্যন মেথছৰ যিখিনি জ্যামিতি পাৰ্টটোত বিশেষ সূত্ৰটো লিখিব লাগে। তাৰপিছত অংকন থাকিলে অংকন আৰু প্ৰমাণ, সেই 3টা বস্তুৱেটো ইম্পৰ্টেন্ট। আৰু বাকী খিনিত দিয়া আছে যিখিনি বস্তু, আৰু যিটো দেখুৱাব লাগে সেইটো লাইনটো লিখি লৈছিলো। পৰাপক্ষত মই সেই দেখুৱাব লাগে যে সেই লাইনটো মই লিখা নাছিলো, কাৰণ সেইটোতো টাইম গুচি যায় মেথছৰ, আৰু বিশেষকে এডভান্সৰ ক্ষেত্ৰত। মই তেনেকে কৰিছিলো মেথছৰ। আৰু বাকী ইংলিছৰ কথাত আহোঁ। ইংলিছত কিমান পাইছিলা? 98 ন? 98 পাইছিলো। ইংলিছটো কেনেকৈ পঢ়িছিলা ইংলিছ? ইংলিছৰ মই কিতাপখন কেইবাবাৰ ৰিভিজন কৰিছিলো। মই প্ৰত্যেকটো চেপ্টাৰ 6-7 বাৰ ৰিভিজন কৰিছিলো প্ৰত্যেকটো চেপ্টাৰ, কাৰণ চেপ্টাৰবোৰ চুটি ইংলিছৰ। আৰু মই গ্ৰামাৰৰ কাৰণে যিখিনি কুৱেশ্যন বেংকত আছিলে সেইখিনিকে মই কৰিছিলো গ্ৰামাৰ প্ৰেক্টিচ, আৰু যিখিনি আগৰ টেষ্ট পেপাৰত থকা সেইখিনি কৰিছিলো। ইংলিছৰ কুৱেশ্যন এনচাৰবিলাক তুমি মানে নিজে বনাই লিখিছিলা নে মানে স্কুলত ছাৰ বা কাৰোবাৰ ছাৰৰ পৰা এনেকৈ পঢ়িছিলা? মই নিজে বনাই লিখিছিলো কুৱেশ্যন, কাৰণ আজিকালিতো কনচেপ্ট বেছড আহে ইংলিছৰ। তো তুমি আছামিছ মিডিয়াম আছিলানে? মই আছামিছ মিডিয়াম। আছামিছ মিডিয়ামৰ ল'ৰা ছোৱালীবিলাকে ইংলিছটোতো বনাই লিখোঁতে অলপমান টান পায়, মানে তো এইটো কেনেকৈ ইম্প্ৰুভ কৰিব পাৰি? ইংলিছটো মেইন কথা, প্ৰত্যেকটো লেংগুৱেজ কিতাপখন যেতিয়া পঢ়ি যাওঁ মই কি কৰো, যিখিনি মানে টান শব্দ আছে মই সেইখিনি ডিক্সনেৰীৰ পৰা চাই অসমীয়া অৰ্থটো লিখি লওঁ। তাৰপিছত যেতিয়া মই চেপ্টাৰটো ৰিভিজন কৰো, মই সেই শব্দ অৰ্থ খিনিও ভালকে মানে মনত ৰাখি যাওঁ। আৰু তেতিয়া কুৱেশ্যন খিনি যিবোৰ মানে আগতে আহি যোৱা 2025ত 2024ত মেট্ৰিকত আহি যোৱা যিবোৰ মানে অকমান থিংকিং বেচ কুৱেশ্যন, সেইখিনি মই মানে অকমান গুৰুত্ব দি চাইছিলো। সেইখিনি যিখিনি মানে যিবোৰ ৱৰ্ড ব্যৱহাৰ কৰিছে, কেনেকুৱা ধৰণৰ ৱৰ্ডৰ কাৰণে কেনেকুৱা এনচাৰটো হ'ব লাগিব, সেইখিনি মই চাইছিলো ইংলিছৰ কাৰণে। আৰু তাৰপিছতে এডভান্সৰ কথা যদি সুধো, এডভান্স মেথছ আছিলে, এডভান্সটো কেনেকৈ পঢ়িব লাগে? এডভান্সৰ মেইনলি কিতাপৰ পৰাই আহে কুৱেশ্যন খিনি, আৰু কিতাপ মানে ভেলু খিনি চেঞ্জ কৰি দিয়ে। সেইটো কাৰণে মই কিতাপৰ যিখিনি উদাহৰণ সেইখিনি গোটেইখিনি কৰিছিলো, আৰু যিখিনি জ্যামিতিৰ উপপাদ্য খিনি, আৰু বাকী চেপ্টাৰ 3 প্ৰমাণ খিনি,
সেইখিনি মই ধুনীয়াকে কৰিছিলো কমপ্লিট। আৰু অভাৰঅল যদি মানে তোমাৰ গোটেই HSLC কাৰণে তুমি মানে মেইন বুকৰ বাহিৰে আৰু কি কিতাপ লৈছিলা? চব ছাবজেক্টৰে কি কিতাপ লৈছিলা? এনে এক্সট্ৰা কিবা লৈছিলা নেকি? মই মেথছৰ কাৰণেতো আৰিষ্টমা লৈছিলো। ছায়েন্সৰ কাৰণে গল্ডেনৰ মোৰ ছায়েন্সৰ পুৰণা কিতাপ এখন আছিলে, নতুন নহয়। পুৰণা মোৰ গল্ডেন ছায়েন্সৰ যিখন CBSE ইংলিছ মিডিয়ামৰ মই সেইখন লৈছিলো, আৰু NCERT এক্সাম্পলাৰ যিখন ইংলিছ মিডিয়ামৰ সেইখন মই লৈছিলো, আৰু তাৰপৰা মই আছামিজলৈ ট্ৰান্সলেট কৰি পেলাই কৰিছিলো প্ৰশ্ন উত্তৰখিনি। আৰু ছায়েন্সৰ ইংলিছৰ NCERT কাৰণে এক্সাম্পল। NCERT এক্সাম্পলাৰ। আৰু আৰু আছামিজৰ মোৰ এই দাপোন ৰচনা আৰু ব্যাকৰণ খণ্ড সেইখনত যিখিনিয়ে মানে পজিশন পায় সেইখিনিয়ে লিখা সেইখন মই লৈছিলো। আৰু দাপোন পৰিপীক্ষাখন মই অসমীয়াৰ কাৰণে লৈছিলো, প্ৰশ্ন উত্তৰবোৰ মানে ধুনীয়াকে বনাই লিখিবলৈ। আৰু ইংলিছতো মোক সেইখনে বহুত হেল্প কৰিছিলে। আৰু বাকী কুৱেশ্যন বেংক আছিলে, সেইখন কৰিছিলো। কোনখন কুৱেশ্যন বেংক লৈছিলা? মই সাৰথি লৈছিলো। আৰু বাকী তুমি এতিয়া ক'ত এডমিশ্যন ল'লা? মই ডক্টৰ ৰাধাকৃষ্ণ স্কুল RK ডিব্ৰুগড়ত ল'লো এডমিশ্যন। এতিয়া ক্লাছ আৰম্ভ হ'ল নেকি? ক্লাছ আমাৰ পৰীক্ষা আৰম্ভ পৰা মানে পৰীক্ষা শেষ হোৱাৰ পিছত আমাৰ ক্লাছ আৰম্ভ হ'লেই আৰু। কি 16 ছাবজেক্ট আছে মাৰ্চৰ তাতে? পৰা হয়। মই ইণ্টিগ্ৰেটেড ছায়েন্সো লৈছো, তাত জেনেৰেল ছায়েন্স, ইণ্টিগ্ৰেটেড ছায়েন্স তেনেকে ছায়েন্স ষ্ট্ৰীমো কিবা ভাগ আছে। মই ইণ্টিগ্ৰেটেডত এতিয়া মই ফিজিক্স কেমেষ্ট্ৰিটো কম্পালচৰি, মেথছটো তাত RK কম্পালচৰি, আৰু ষ্টেটিষ্টিক্স লৈছো, ইংলিছ আৰু আছামিজ নাই লোৱা, এল্টাৰনেটিভ ইংলিছ লৈছো। অ'কে। তো বাকী তুমি মানে ইন ফিউচাৰ ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেন্স দিবা চাগে? মই JEE দিম। তো ভালকে দিবা, ভালকে পঢ়িবা। এতিয়া তাতে তোমাৰ কেইটালৈকে ক্লাছ হ'ব? তো ইণ্টিগ্ৰেটেড মানে কি দেৰিলৈকে মানে এক্সট্ৰা ছেছন হ'ব চাগে? নহয়, ইণ্টিগ্ৰেটেড মানে আমাৰ জেনেৰেল ছায়েন্সৰ খিনিক হায়াৰ ছেকেণ্ডেৰী যিটো RK বৰ্ড ফেকাল্টি আছে, বৰ্ড ফেকাল্টিয়ে পঢ়ায়। আৰু ইণ্টিগ্ৰেটেড ছায়েন্সৰ খিনি মানে বৰ্ড ফেকাল্টিয়ে পঢ়ায়। তাৰ উপৰি আমাৰ মানে এই যিখিনি মানে অসমৰ বাহিৰৰ পৰা অহা IITian আৰু NITian পঢ়ায়। মানে বৰ্ডৰ ক্লাছো থাকিব আৰু এই কচিঙৰ ক্লাছো থাকিব। আমাৰ 8টাৰ পৰা 2:15লৈকে হয় ক্লাছ। ঠিক আছে, ভালকে পঢ়িবা তেন্তে। তোমালৈ বেষ্ট উইচেছ থাকিলে। লাষ্টত তুমি ক্লাছ 10ৰ ল'ৰা-ছোৱালীখিনিৰ কাৰণে এইবছৰত কি এডভাইচ দিব বিচাৰিবা লাষ্টত? মই ক'ম যে বছৰ প্ৰথম পৰা ভালকে পঢ়িলে এনেও ৰিজাল্ট ভাল হ'বই। কাৰণ যেতিয়া নৱেম্বৰ ৰুটিনখন ওলাই তেতিয়া অকমান মানে ভয় এটাতো লাগেই। সেইটো কাৰণে বছৰৰ প্ৰথমবাৰ ভালকে পঢ়িব লাগে, আৰু কিতাপখন মেইনলি ফ'ল' কৰিলে হৈ যায়। মোৰ ক্ষেত্ৰত মোৰ পাৰ্চেন্টেজটো এতিয়া 93% পাইছো, এইটো বহুত ভাল পাৰ্চেন্টেজ। কিন্তু মোৰ মানে পাৰ্চেন্টেজটো অলপ মানে ভবাতকে কম হ'ল। চ' মোৰ ভুলটো আছিলে সেই যে মই বহুত ৰেফাৰেঞ্চ গোটাই লৈছিলো। এতিয়া মই চায়েন্সৰ কাৰণে মই কেইবাখনো কিতাপৰ পৰা কৰিছিলো প্ৰত্যেকটো চেপ্টাৰ। চ' সেই ভুলটো মই যিখিনি 10ৰ এইবাৰ 10লৈ পাইছে সেইখিনিক মই সেই ভুলটো কৰিবলৈ মানা কৰিম। মানে সেইটো মোৰ ফালৰ পৰা এটা এডভাইচ। সেই তেনেকে কিতাপখন ভালকে পঢ়িলে মানে চব পৰা যায়। এক প্ৰকাৰে ক'বলৈ গ'লে ৰেফাৰেঞ্চৰ ইমান দৰকাৰ নহয়। ঠিক আছে, ভাল লাগিলে কথা পাতি তোমাৰ লগত। তোমালৈ বেষ্ট উইচেছ থাকিলে, আৰু আশা কৰোঁ তোমাৰ যেতিয়া HSৰ ৰিজাল্ট দিব, HS ফাইনেল বা এণ্ট্ৰেন্স, তেতিয়া আকৌ তোমাৰ লগত এনেকৈ ভিডিঅ' বনাম। তো ভালকে পঢ়িবা এতিয়াৰ হয় পৰা। হয়।